বলি বলি কি এই আমার সপোন নেতি থক সন্মুখত উপস্থিত মোৰ স্বয়ং সৃষ্টিকৰ ব্ৰহ্মাদেৱ সংহাৰকৰ্তা দেৱকুল পানী হে প্ৰভুদয় অধমৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ আপোনাৰ দয়ৰ দৰ্শনে ধন্য হ'ল আজি মোৰ দানৱী জীৱন কওক প্ৰভু কিবা কাৰ্য মই কৰিম সাধন ভক্ত বলি প্ৰভু সন্তুষ্ট হলো তোমাৰ ভক্তিত উঠা বলি বাৰু কোৱাচোন ৰাখিবানে এটি অনুৰোধ নহয় প্ৰভু কৰে যদি আদেশ আপুনি নোহে যদি মোৰ সাধ্য ৰতিত নতখিৰে মই কৰিম পালন তেন্তে বলি আমাৰ আদেশ পালি জগতৰ কল্যাণৰ হেতু তোমাৰ হাতত বন্দী হৈ থকা সকলো দেৱতাক অবিলম্বে মুক্তি দিয়া হে প্ৰভু আপুনি মোৰ দেৱৰো দেৱতা দেৱতাৰ মুক্তিৰ পৰিৱৰ্তে যি আদেশেই কৰিব আপুনি নতখিৰে মই তাক কৰিম পালন প্ৰভু কিয় কৰিছা তুমি এনে অনীতি সৃষ্টিকৰ্তাৰ ব্ৰহ্মাৰ আদেশকো তুমি কিয় কৰিছা অৱজ্ঞা প্ৰভু মহাদেৱ মই কৰিছো আদেশ শীঘ্ৰে মুক্তি দিয়া দেৱতাসকলক হে প্ৰভু শূলপাণি দাসৰ প্ৰতি সদয় হৈ দেৱতাৰ মুক্তিৰ কথা মোক নকবতো নাই ভীষণ প্ৰতিজ্ঞা আছো পালি পিতৃ সন্তা দেৱতাক মুক্তি মই নিদিম কদাপি সাধাৰণ মানৱ হৈ দেৱতাৰ আদেশকো তুমি কৰিছা অৱজ্ঞা প্ৰভু যাৰ কটাক্ষত সমগ্ৰ বিশ্বত মহাপ্ৰলয়ৰ সৃষ্টি হয় তেনেহেন শূলপাণি এই দেৱতাক তুমি কৰিছা অৱজ্ঞা ললো এই মহাকাল ত্ৰিশূল আজি সংতে নিশেষ কৰি বলি হৰিদান লৈ মুক্ত কৰো দেৱতাসকলক হে প্ৰভু শূলপাণি একান্তই যদিহে আপুনি বাঞ্ছা কৰে ৰণ তেন্তে ময়ো এবে হলো অগ্ৰসৰ ক্ষমা কৰিব মাথো দাসক নিজ ভিত্ত বুলি শিৱায় বিষ্ণু ৰূপায় বিষ্ণুৱে শিৱা ৰূপীৰে অনাদি জগদীশায় নমো হৰি হৰাত্মনে নমো হরি হরাত্মনে নমো হরি শান্ত হোৱা বলি অকাৰণত সৃষ্টিৰ বুকুত নকৰিবা প্ৰলয়ৰ সূচনা কি আজীবন দিনে নিশাই যিজনক মই কৰি আছো ধ্যান তেওঁ আজি উপস্থিত বলিৰ সন্মুখত হে প্ৰভু পূৰ্ণ হ'ল আজি মোৰ মনৰ কামনা ধন্য হ'ল আজি মোৰ দানৱী জীৱন হে প্ৰভু দয়াময় স্থান দিয়ক অধমক আপোনাৰ চৰণ কমল বলি তুমি মোৰ পৰম ভক্ত পৰম বৈষ্ণৱ গতিকে আমাৰ বাক্য ৰক্ষা কৰি মুক্তি দিয়া তুমি দেৱতাগণক হে ভক্তবাঞ্ছা কল্পতৰু
হে দয়াময়, দাসৰ প্ৰতি সদয় হৈ দেৱতাৰ মুক্তিৰ কথা মোক নকবতো নাই। কি কলা বলি? মুক্তি নিদিয়া তুমি দেৱতাগণক? প্ৰভু, অৰ্ধ স্বৰ্গ নিদিয়া পৰ্যন্ত মুক্তি দিব নোৱাৰিম মই দেৱ সমাজক। তুমি সীমা উলংঘন কৰিছা বলি। প্ৰভু, জগতত এনে কোনো ভক্ত জন্ম হোৱা নাই যি আমাৰ বাক্যক কৰে উলংঘন। প্ৰভু, আৰু তুমি মোৰ পৰম ভক্ত হৈ আমাৰ বাক্যক কৰিছা উলংঘন। হে প্ৰভু অন্তৰ্যামী দেৱনাৰায়ণ, কব জানো লাগিব মোৰ অন্তৰৰ কথা। একে বংশজাত আমি দেৱতা দানৱ, অথচ বিদ্রুপৰ বাণীয়ে দেৱতাই আমাক বাৰে বাৰে কৰে উপহাস। হীন বুলি, নিজ বুলি, অনৈক্য বৰ্বৰ বুলি চিৰদিন চিৰকাল ঘৃণাই আমাক। হে প্ৰভু, সঁচাকৈ নাই যদি আমাৰ স্বৰ্গত অধিকাৰ, সঁচাকৈ হওঁ যদি আমি বিশ্বৰ দলিত, তেন্তে প্ৰভু সুদৰ্শন চক্ৰ হানি শেষ কৰা মোৰ এই দানৱী জীৱন, লুপ্ত কৰা দানৱ বংশকেই জগতৰ পৰা। হে মোৰ ভক্ত প্ৰাণধন, যুক্তিপূৰ্ণ মন্তব্য তোমাৰ, পৰীক্ষা কৰিলো তব ভক্তিৰ লক্ষণ। উঠা পুত্ৰ, নকৰিবা মনত পুত্ৰ বুলি আপুনি মোক কৰিলে সম্বোধন। হে প্ৰভু, কিয় কৰে চালনা দাসক? মহাদেৱ প্ৰভু, অকস্মাতে প্ৰকাশ হল ৰহস্য গোপন, কি কৰা যায় দিয়ক উপায়। প্ৰভু মহাদেৱ, অবিৰতে ভক্তৰ মনোবাঞ্ছা তুমি পূৰণ কৰা। হে প্ৰভু, নকৰি গোপন, কওক মোৰ জন্মৰ ৰহস্য। বলি, তুমি মোৰে পুত্ৰ, আৰু মই তোমাৰ মাতৃ। মাতৃ মাতৃ মাতৃ, কিন্তু আপুনি যে পৰম ব্ৰহ্মপুৰুষ, তেনেস্থলত কেনেকৈ সম্ভৱ প্ৰভু? বলি, শ্ৰীত্বকুট বনত তোমাৰ পিতৃ বিৰোচনে আমাক দৰ্শন পাবৰ বাবে সহস্ৰ বছৰ ধৰি তপস্যাত মগ্ন আছিল। তেওঁৰ তপস্যাত মুগ্ধ হৈ আমিও দিলো দৰ্শন। তোমাৰ পিতৃ বিৰোচনে আমাৰ দৰেই ৩২ অলংকাৰযুক্ত এগৰাকী কন্যা পত্নীৰূপে কৰিলে কামনা। আমিও আমাৰ হাতৰ এপাত কংগন খুলি দি কলো, তেওঁক সেই কংগন যাকেই কৰাব পৰিধান, তেওঁ এগৰাকী আকাংক্ষিত কন্যালৈ হ'ব ৰূপান্তৰিত। কিন্তু তৎমুহূৰ্ততে তোমাৰ পিতৃ বিৰোচনে সেই কংগন আমাকেই কৰালে পৰিধান। সেই দিন ধৰি সত্যপাশে আবদ্ধ হৈ আমি বিৰোচনৰ পত্নী হলো বিষ্ণুপ্ৰিয়া। কিছুদিন পাছত বৈকুণ্ঠ ধামে আমাক বিচাৰি নাপাই সৃষ্টিপতি ওচৰ চাপিল। তাৰ পাছৰখিনিৰ সবিশেষ সৃষ্টিপতিয়ে কব বিৱৰি। প্ৰভু, ধ্যান যোগে জানিব পাৰিলো মই, শ্ৰীহৰি বিৰোচনৰ পত্নীৰূপে কৰিছে নিবাস। ভোলানাথৰ সমে আমি দুয়ো যথাস্থানত হলো উপস্থিত। বিৰোচনৰ পত্নীৰূপে প্ৰভু নাৰায়ণে আমাক অন্ন দিয়াৰ সুযোগতে হাতৰ কংগন
আনিলো উলিয়াই লগে লগে প্ৰভু নাৰায়ণে নিজ ৰূপ কৰিলে ধাৰণ সেই সময়ত কিন্তু অন্তঃসত্ত্বা প্ৰভু নাৰায়ণ অন্তঃসত্ত্বা যাৰ গৰ্ভত তোমাৰ আছিল অৱস্থা তাৰ পাছত ভোলানাথৰ মুখে শুনা সবিশেষ ভক্ত বলি প্ৰভু উপায়ন্তৰ হৈ ভগৱন্তৰ বাহু ফালি তোমাক আমি কৰিছিলোঁ বাহিৰ ভগৱন্তৰ বাহুৰ পৰা জন্ম হোৱাৰ বাবে তোমাৰ নাম বলি আমি কৰিলোঁ প্ৰদান গতিকে ভগৱন্ত শ্ৰী হৰি নাৰায়ণ তোমাৰ মাতৃ বুলি ক'লে কোনো অত্যুক্তি কৰা নহ'ব বুলি ধন্য ধন্য আজি মই সঁচাকৈয়ে গৌৰৱান্বিত আজি মই ধন্য হ'ল আজি মোৰ দানৱী জীৱন পূৰ্ণ হ'ল আজি মোৰ মনৰ কামনা চোৱাহে জগতবাসী চোৱাহে যক্ষ ৰক্ষ নাগ নৰ গন্ধৰ্ব কিন্নৰ সকলোৱে চাই লোৱা মাতৃ পুত্ৰ ৰাজি কিদৰে ঘটিছে মিলন জগতৰ অস্পৃশ্যতলিত দানৱ কুলজাত বলিৰ মাতৃ আজি স্বয়ং দেৱ হে প্ৰভু চিৰদিন থাকে যেন ভক্তি তব চৰণ কমল বলি পরম সন্তুষ্ট আমি ভক্তি বর্তমানে তুমি যে অমরাবতীর বাবে কৰিছা আকাংক্ষা তাতকৈ বিশাল অমরাবতী আমি তোমার বাবেই কৰিম নির্মাণ মাথো আমার বাক্য রক্ষা কৰি মুক্তি দিয়া তুমি দেবতাগণক ত্যাগ কৰি এই অমরাবতীপুর গমন কৰা তুমি নিজ রাজ্য হে প্ৰভু ব্ৰহ্মাদেৱ হে প্ৰভু ফুলপানী হে প্ৰভু নাৰায়ণ আপোনাৰ খবৰ আদেশ শিৰোগত কৰি অবিলম্বে মুক্তি দিম মই ইন্দ্ৰ সমেত দেৱতা মণ্ডলী কিন্তু প্ৰভু বিদায়ক্ষণত এয়ে মাথো মোৰ মনৰ কামনা চিৰদিন থাকে যেন মতি তব চৰণ হব তোমার মনৰ কামনা ঈশ্বর পরম ব্রহ্ম সচ্চিদানন্দ বিগ্রহ অনাদি দুধিদু গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ প্রভু আমার সেৱা কৰ গ্ৰহণ প্রভু কি উপায়েৰে দেৱতাৰে হেৰুৱা শক্তি আমি ঘূৰাই পাব পাৰিম তাৰ এটা উপায় দিয়ক প্ৰভু দেবেন্দ্র প্রভু দুর্বাসার ব্রহ্ম সাপত বর্তমান দেবতার সমস্ত শক্তি লোপ পাইছে সমস্ত শক্তি আৰু লক্ষ্মীক পুনৰ ঘূৰাই পাবৰ বাবে দেৱতাই কৰিব লাগিব অমৃত পান অমৃত প্ৰাণ হয় দেৱৰাজ প্রভু অমৃত যে অতি দুৰ্লভ ইয়াকে ক'ত পোৱা যাব প্ৰভু দেৱৰাজ প্রভু অমৃত আছে ক্ষীৰোদ সাগৰৰ বুকুত দেৱ দৈত্যই মিলি ক্ষীৰোদ সাগৰৰ মন্থনৰ কৰাইজন প্রভু দানৱ যে আমাকে অমৃত প্ৰাণ কৰিবলৈ দিব তাৰ কোনো আশা নাই তাৰ বাবে কোনো চিন্তা নকৰিবা দেৱৰাজ অমৃত বিতৰণৰ দায়িত্ব মই নিজেই কৰিম গ্ৰহণ
সৃষ্টিপতি আৰু মহাদেৱে তোমালোকক পূৰ্ণ গতিত কৰিব সহায়। যোৱা দেৱগণ, দেৱ দৈত্যই মিলি সাগৰ মন্থনৰ কৰা আয়োজন। ভাল প্ৰভু, ব'লা ব'লা দেৱগণ, আমি যাত্ৰা কৰোঁ দৈত্যপুৰীলৈ। মহাদেৱ, এবে আমিও যাওঁ নিজ নিজ কৰ্তব্যত সংগ্ৰহৰ।